আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল, সাগৰ সমান বৰঙণি আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা, ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব। আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰতৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম।